নমস্কাৰ সকল এটা খবৰ মই আপোনালোকক ছুটি কৰি দিম বুলি ভাবিছোঁ আগতে মই কৈছিলোঁ যে আমাৰ যিটো ৰেচনেলাইজেশ্যন টিচাৰবোৰৰ সেইটো ডিচেম্বৰ মাহতে হ'ব বুলি কৈছিলোঁ কিন্তু হৈ আছে এতিয়া ক'ত হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মানে যিটো ব্লগ সেই ব্লগৰ আণ্ডাৰত হৈছে নাই আপোনালোকে কমেণ্ট কৰি জনাব মই অলপমান কেইদিনমান আগতে আৰু এটা দিছিলোঁ ৰেচনেলাইজেশ্যনৰ যিটো লিষ্ট ওলাইছিলে সেইটো এপ্ৰুভ হোৱা সেইটো ডিমৰীয়া ব্লগৰ আছিলে কিন্তু আজি যিটো আনিছোঁ সেইটো নাওবৈচা ব্লকৰ হয় গতিকে চাবলৈ হ'ল সেইটোৱে কথাটো মই আগতেও তাৰ আগতে মানে দুমাহমান আগতে আৰু এটা ভিডিঅ' বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে যিটো ৰেচনেলাইজেশ্যন টিচাৰবোৰৰ সেইটো ডিচেম্বৰ মাহৰ শেষলৈকে ওলাব বুলি কৈছিলোঁ সঁচাকৈ ওলালে এতিয়া চাওক এইটো নাওবৈচা ব্লগৰ হয় নাওবৈচা এডুকেশ্যন ব্লগৰ গতিকে এই নাওবৈচা এডুকেশ্যন ব্লগৰ যিটো ৰেচনেলাইজেশ্যনৰ যিটো লিষ্ট সেইটো ব্লগৰ পৰা পঠোৱা হৈছে হেৰিলৈকে ডাইৰেক্টৰ অফিচলৈকে গতিকে সেইটো ডাইৰেক্টৰ অফিচত এপ্ৰুভ হৈ আহিব আৰু এটা কথা মানে নটিচ মতে এনেকুৱা নটিচত এনেকুৱা ওলাইছিলে যে যিটো এইবাৰৰ ৰেচনেলাইজেশ্যন সেইটো মানে কাৰো হাত নাথাকিব বুলি মানে হেৰিত লিখা আছিলে যিটো নটিচত লিখা আছিলে মানে কিন্তু কথাটো হ'ল মানে AI বেছড বুলি হ'ব কম্পিউটাৰাইজড হ'ব বুলি কৈছিলে কিন্তু কথাটো হ'ল যে এই যিটো কম্পিউটাৰাইজড হ'ব বুলি কৈছিলোঁ বা মানে নটিচত লিখা আছিলে সেইটো একজেক্টলি তেনেকুৱা নহয় এতিয়া কথাটো আমি গম পালোঁ কাৰণ এইটো চাওক ইয়াত লিখা আছে নহয় জানো ইয়াত চাওক CSS দ্বাৰা মানে সেইটো পঠোৱা হৈছে বুলি কৈছে অলৰেডি মানে এইটো ছাবমিট কৰা হ'ল এইটো হেৰিলৈকে গৈ পালে এতিয়া কি কয় ডাইৰেক্টৰ অফিচলৈকে এইটো অলপমান যদি চাই এইটো লেখাটো এইটো চাওক CSS এইটো চাওক এৰেঞ্জমেণ্ট অফ টিচাৰ্ছ ছাবমিটেড বাই CSS কনচাৰ্ণ এইটো লিখা আছে ন গতিকে সেইটোৱে কথাটো মানে এইটো গুণোৎসৱৰ কাৰণে বুলি লিখিছে দেই আপোনালোকে যদি অলপমান তললৈ যায় তেতিয়া দেখিবলৈ পাব এইটো চাওক দিছ ইজ দ্য টেম্পৰাৰী ষ্টপ gap spot arrangement only with immediate effect from their kind cooperation which will be highly appreciable for the time being academic support to learners of single teacher IPTR school due to the better interest of upcoming Gunotsav 2025 এইটো গুণোৎসৱ যিটো আহি আছে 2025 চনত ইয়াৰ বাবে বুলি কৈছে মানে য'ত সিংগল টিচাৰ আছে য'ত মানে ল PTR টিচাৰ আছে তাৰ পৰা মানে হাই পিটিআৰ টিচাৰৰ পৰা ল পিটিআৰ টিচাৰলৈকে আনিব সেইটো মানে লিখা আছে আৰু মানে গুণোৎসৱৰ কাৰণে কিন্তু তেনেকুৱা নহয় যিহেতু আমি যদি অলপ ওপৰত চাওঁ ইয়াত দেখিবলৈ পাম এইটো চাওক 6 টো পৰ্টেলটো মেইনটেইন কৰিব লাগিব কেনেকৈ মেইনটেইন কৰিব আপোনালোকৰ এইটো যিটো লিষ্ট ওলাইছে ন এইটো লিষ্টটো লৈ পিনে আপোনালোকে ট্ৰান্সফাৰ কৰিব লাগিব 6 ৰ পৰা মানে যিখন স্কুলত আপোনাক পঠাইছে সেইখন স্কুললৈ ট্ৰান্সফাৰ কৰি ল'ব লাগিব তাৰপিছতহে আপুনি 6 মেইনটেইন কৰিব পাৰিব নহয় জানো গতিকে কথাটো এইটোৱেই মানে এইটো টেম্পৰাৰী বুলি ক'ব নোৱাৰি আৰু যেতিয়ালৈকে আপোনাৰ অৰ্ডাৰ নাহে মানে নেক্সট নতুন অৰ্ডাৰ তেতিয়ালৈকে আপুনি হেৰি তাৰ পৰা ওলাব নোৱাৰিব মানে কথাটো এইটো গতিকে অকল গুণোৎসৱৰ বুলি নহয় যেতিয়ালৈকে তাত নতুন হেৰি নিদিয়ে টিচাৰ নিদিয়ে তেতিয়ালৈকে মানে এপইণ্টমেণ্ট আৰু যেতিয়ালৈকে এপইণ্টমেণ্ট নাহে তেতিয়ালৈকে আপুনি তাতে থাকিব লাগিব এপইণ্টমেণ্টটো ক'ত আহিব এতিয়া আপোনালোকে যিহেতু 6 আপুনি ট্ৰান্সফাৰ কৰি ল'ব নহয় জানো ট্ৰান্সফাৰ কৰাৰ পিছতে ৰিফ্লেক্ট হ'ব তাত যথেষ্ট টিচাৰ আছে বুলি নহয় জানো যিমান মানে PTR মতে আছে বুলি দেখুৱাব ৰিফ্লেক্ট হ'ব আপোনাৰ নামটো এইখন বিদ্যালয়ত গতিকে তেতিয়া এপইণ্টমেণ্টটো নাহে আৰু সেইখন স্কুলত কথাটো সেইটোৱে গতিকে আপুনি তাতে থাকিব লাগিব গতিকে এইটো গুণোৎসৱৰ নামত বুলি লিখিছে যদি হয়তো গুণোৎসৱৰ নামত নহয় হয়তো আপুনি তাতে থাকিব লাগিব য'ত আপুনি গৈছে তাতে থাকিব লাগিব কথাটো সেইটোৱে গতিকে এইটো জনাবলৈ মই আপোনালোকক এই সৰু ভিডিঅ'টো বনালোঁ ধন্যবাদ